वेलकम टू एकाडेमिक लार्निंग। আজি ক্লাছত আমি পঢ়িম মেনচুৰেশ্যন। মেনচুৰেশ্যন মানে অসমীয়াত হৈছে পৰিমিতি। তো মেনচুৰেশ্যন হৈছে আমাৰ জিঅ'মেট্ৰিৰে এটা পাৰ্ট হয় মেনচুৰেশ্যন। মেনচুৰেশ্যনত কি হয়, মেনচুৰেশ্যনৰ সিম্পলি আমি বুজিব পাৰোঁ মেনচুৰেশ্যন মানে হৈছে মেজাৰমেণ্ট। কিহৰ মেজাৰমেণ্ট? জিঅ'মেট্ৰিকেল শ্বেপত থকা বিভিন্ন ধৰণৰ বস্তু আছে আমাৰ, যেনেকৈ বৰ্গ আছে, ৰেক্টেংগল আছে মানে আয়ত, বৰ্গ আয়ত, তাৰপিছত বৃত্ত, তাৰপিছত আমাৰ হেৰি আছে কিউব আছে, কিউবইড আছে, ট্ৰায়েংগল আছে, বিভিন্ন ধৰণৰ জিঅ'মেট্ৰিকেল শ্বেপত থকা বস্তুবিলাকৰ মেজাৰমেণ্ট। আৰু এই মেজাৰমেণ্টবিলাক আমি কেনেকৈ ল'ম? মেজাৰমেণ্ট মিনছ সিহঁতৰ লেন্থ কিমান, দৈৰ্ঘ্য কিমান, প্ৰস্থ কিমান, কালি কিমান, তাৰপিছত পৰিসীমা কিমান, এই মেজাৰমেণ্টখিনি আমি কেনেকৈ ল'ম, কেনেকৈ লোৱা হয় সেইবিলাকৰ বিষয়ে, সেইখিনি বিষয়ে আমি জানিম মেনচুৰেশ্যন এইটো চেপ্টাৰত। তো এই মেজাৰমেণ্ট চেপ্টাৰটো পঢ়াৰ আগতে এই মেজাৰমেণ্ট লোৱাৰ কিছুমান ফৰ্মুলা আছে। এই ফৰ্মুলাবিলাক প্ৰথমতে আমি জানিব লাগিব। ফৰ্মুলাবিলাক জনাৰ পিছতহে আমি চেপ্টাৰটোলৈ আগবাঢ়িব পাৰিম। তো প্ৰথমতে আজি আমি কৰিম, সবৰ প্ৰথমতে চাম আমি বৰ্গ বা স্কুৱেৰ, ইংলিছত ক'লে স্কুৱেৰ। তো স্কুৱেৰৰ আমি প্ৰথমতে চাম কালি কেনেকৈ ওলায় আৰু পৰিসীমা কেনেকৈ ওলায়। স্কুৱেৰ হৈছে আমাৰ যিটো চিত্ৰৰ চাৰিওটা ছাইড সমান হয়, চাৰিওটা ছাইড আমাৰ সমান হ'ব বৰ্গৰ। তো মোৰ শ্বেপটো অকণমান খেলি মেলি হ'ব পাৰে, কিন্তু চাৰিওটা ছাইড বৰ্গৰ সমান হ'ব। এইটো যদি মাপ এ হয়, এইটো এ হ'ব, এইটো এ হ'ব আৰু এইটো এ হ'ব। বৰ্গৰ গোটেইকেইটা বাহুৰ মাপ সমান হ'ব। আৰু কি হ'ব, বৰ্গৰ এই কোণবিলাকৰ মান 90 ডিগ্ৰী হ'ব। গোটেইকেইটা কোণৰ মান আমাৰ কিমান হয়, বৰ্গৰ 90 ডিগ্ৰী। তো বৰ্গৰ আমাৰ কালি ওলোৱা, এৰিয়া ওলোৱা এটা ফৰ্মুলা আছে। এৰিয়া মানে হৈছে কালি, অসমীয়াত কয় কালি। তো এৰিয়া ওলোৱা ফৰ্মুলাটো হৈছে আমাৰ কি, আমাৰ বৰ্গৰ কি হয়, চাৰিওটা বাহু যিহেতু সমান হয়, তো বৰ্গৰ এৰিয়া ওলাওঁতে আমি কি কৰোঁ, যিকোনো দুটা বাহু আমি মাপ কি কয় পূৰণ কৰি দিলে আমাৰ এৰিয়াটো ওলাই যায়। এতিয়া আমি যদি এইটো এটা বাহু, এইটো এটা বাহু, দুটা বাহু যদি আমি পূৰণ কৰি দিওঁ, ডেট মিনছ এ পূৰণ এ, তেতিয়া আমাৰ কি হ'ব, এ স্কুৱেৰ। তো বৰ্গৰ এৰিয়া ওলোৱা যিটো ফৰ্মুলা আছে সেইটো হৈছে এ স্কুৱেৰ। এতিয়া এৰিয়া মানেনো কি? এৰিয়া মানে হৈছে আমাৰ এই বৰ্গত শ্বেপত থকা বস্তুটোৱে কিমানখিনি ঠাই আৱৰি আছে, এই ভিতৰৰ কিমানখিনি ঠাই ই আৱৰি আছে, এই ভিতৰৰ গোটেইখিনি ঠাইক আমি কালি বুলি কওঁ বা এৰিয়া বুলি কওঁ। তাৰপিছত হৈছে আমাৰ পেৰিমিটাৰ। পেৰিমিটাৰ মানে হৈছে আমাৰ অসমীয়াত পৰিসীমা। তো পৰিসীমা মানে হৈছে আমাৰ বাউণ্ডৰী। এই গোটেই বৰ্গ আকৃতিৰ চিত্ৰটোৰ বাউণ্ডৰীটো কিমান, মানে আমি ঘৰত যেনেকৈ বাউণ্ডৰী দিওঁ, চাৰিওফালে বেৰ লগাওঁ, তো বাউণ্ডৰীটো মানে হৈছে পেৰিমিটাৰটো হৈছে এই বাউণ্ডৰীটো লেন্থটো কিমান, মানে ছাপ'জ ধৰি লওক এইফালে যদি 4 মিটাৰ আছে, গোটেইকেইটা 4 মিটাৰকৈ হ'ব, কাৰণ বৰ্গৰ চাৰিওফালে সমান থাকে। তো আমাৰ পেৰিমিটাৰ মানে হৈছে আমাৰ বাউণ্ডৰী, গোটেই বাউণ্ডৰীটোৰ জোখ কিমান। তো এইটোৰ যদি আমি পেৰিমিটাৰটো চাওঁ, তেতিয়া কি হ'ব, গোটেই বাউণ্ডৰীটো এইফালে 4, 4 4 8, 8 4 12, 12 4 16, তো আমাৰ গোটেইটো মিলি হ'ব 16 মিটাৰ। আৰু যদি আমি এৰিয়া ক্যালকুলেট কৰোঁ, তেতিয়া আমি দুটা ছাইড পূৰণ কৰি দিলে হ'ব, 4 পূৰণ 4, এইটো হ'ব 16। তো আমাৰ পেৰিমিটাৰটো 16 হ'ব, এৰিয়াটো 16 হ'ব ইয়াত। এতিয়া পেৰিমিটাৰ ওলোৱা এটা ফৰ্মুলা আছে, সেইটো হৈছে আমি চাৰিওটা ছাইড যোগ কৰিব লাগিব। চাৰিওটা ছাইড মানে কি, এটা ছাইড এ আৰু এটা ছাইডো এ আৰু এটা এ আৰু এটা এ, যিহেতু চাৰিটা ছাইড সমান, তো গোটেইকেইটা ছাইড আমি যোগ কৰি দিব লাগিব। তো চাৰিটা এ যোগ কৰিলে আমাৰ হ'ব 4a। তো পেৰিমিটাৰ ওলোৱা, পৰিসীমা ওলোৱা ফৰ্মুলাটো হৈছে আমাৰ 4a, আৰু এৰিয়া ওলোৱা ফৰ্মুলাটো হৈছে আমাৰ এ স্কুৱেৰ। তো ইয়াত ভেলু যিকোনো হ'ব পাৰে, এৰ জেগাত আমাৰ 4 হ'ব পাৰে, 5 হ'ব পাৰে, 10 হ'ব পাৰে, 20 হ'ব পাৰে, যিকোনো হ'ব পাৰে। তো সেইটো মতে আমি ভেলুবিলাক আমি বহাই দিম, বহাই দিলে আমাৰ কি হ'ব, আনচাৰটো ওলাই আহিব। নেক্সট আমি চাম, স্কুৱেৰ আছিলে প্ৰথমতে, এতিয়া চাম আমি ৰেক্টেংগল, আয়ত। এতিয়া আমাৰ 2 নম্বৰটো আছে ৰেক্টেংগল, মানে আয়ত, অসমীয়াত কয় আয়ত। এতিয়া ৰেক্টেংগলটো কি হয়, আমাৰ বিপৰীত বাহুবিলাক সমান হয়, এইটো বাহুৰ লগত এইটো বাহু সমান, এইটো বাহুৰ লগত এইটো বাহু সমান। এতিয়া ৰেক্টেংগলৰো ছেইম হয়, বৰ্গৰ নিচিনা। এই কোণবিলাকৰ মান আমাৰ 90 ডিগ্ৰী হয়, গোটেইকেইটা কোণৰ মানে আমাৰ 90 ডিগ্ৰী। ৰেক্টেংগলৰো ছেইম হ'ব গোটেইকেইটা কোণৰ মান। আৰু এইটো বাহুৰ মাপ এইটো বাহুৰ মাপ একে হ'ব। এইটো হ'ব আমাৰ দৈৰ্ঘ্য, এল বুলি লিখিছোঁ, লেন্থ। তো এইটো দৈৰ্ঘ্য হ'লে এইটোও দৈৰ্ঘ্য, আৰু এইটো হ'ব আমাৰ প্ৰস্থ, ব্ৰেথ, এইটো বি। তো এই দুটা বাহু ছেইম, বিপৰীত বাহুবিলাক সমান, আৰু এইটো বাহু এই বিপৰীত বাহু দুটা সমান। এতিয়া আমি যদি ৰেক্টেংগলৰ কালি উলিয়াওঁ, কালি মানে এৰিয়া যদি আমি উলিয়াওঁ,
এৰিয়া মানে এই ভিতৰত কিমানখিনি জাগা ই আৱৰি আছে। তো এৰিয়াটো মই কি কৈছিলোঁ, আমি আগত যেনেকৈ বৰ্গৰ ক্ষেত্ৰত ওলাইছিলোঁ, যিকোনো ওচৰ চুবুৰীয়া বাহু দুটা আমি যদি পূৰণ কৰি দিওঁ আমাৰ কি হ'ব, এৰিয়াটো ওলাই আহিব। তো আমি এইটো বাহু আৰু এইটো বাহু যদি পূৰণ কৰি দিওঁ আমাৰ এৰিয়া ওলাই আহিব। তো এৰিয়াটোৰ ফৰ্মুলাটো হৈছে লেন্থ ইনটু ব্ৰেথ, মানে দৈৰ্ঘ্য আৰু প্ৰস্থ যদি আমি পূৰণ কৰি দিওঁ তেতিয়া আমি এৰিয়া পাই যাম। বা এইটো পূৰণ কৰোঁ কাৰণ বাহুৰ মাপ গোটেইখিনি একেই হ'ব, এইটো মাপো একেই, এইটো আৰু এইটো মাপ একেই। তো আমি ফৰ্মুলাটো জাষ্ট মনত ৰাখিলেই হ'ল যে এৰিয়া অফ ৰেক্টেংগল ইজ ইকুৱেল এল ইনটু বি, দৈৰ্ঘ্য ইনটু প্ৰস্থ। আৰু যদি পেৰিমিটাৰটো ওলাওঁ, পেৰিমিটাৰ হৈছে বাউণ্ডেৰীটো যদি আমি ওলাওঁ তেতিয়া কি হ'ব, এই চাৰিওটা ছাইড আমি যোগ কৰিব লাগিব। এইখিনি পৰা এইখিনি কিমান আছে, এইখিনি পৰা এইখিনি, এইখিনি পৰা এইখিনি, এইখিনি পৰা এইখিনি, গোটেইখিনি যদি আমি যোগ কৰি দিওঁ তেতিয়া কি হ'ব চাওঁ এবাৰ যোগ কৰি, এল প্লাছ বি প্লাছ এল প্লাছ আকৌ বি। তো দুটা বি আৰু দুটা এল যোগ হ'ব, আমাৰ কি হ'ব, এল এল মিলি হৈ যাব 2L আৰু বি বি মিলি হৈ যাব 2B। তো এতিয়া ইয়াৰ পৰা যদি আমি 2 কমন লৈ লওঁ তেতিয়া থাকিব আমাৰ এল প্লাছ বি। তো এইটো হৈছে আমাৰ পেৰিমিটাৰ ওলোৱা ফৰ্মুলা। তো এই ফৰ্মুলাটো আমি মনত ৰাখিলে হ'ল, কেনেকৈ ওলাইছোঁ সেইটো মনত নাৰাখিলেও হ'ব, জাষ্ট আমাৰ মনত ৰাখিব লাগে যে আয়তৰ এৰিয়া ওলোৱা ফৰ্মুলাটো হৈছে আমাৰ এল ইনটু বি, মানে দৈৰ্ঘ্য ইনটু প্ৰস্থ, আৰু পেৰিমিটাৰ বাউণ্ডেৰী ওলোৱা বা পৰিসীমা ওলোৱা ফৰ্মুলাটো হৈছে 2 ইনটু এল প্লাছ বি। তো এইখিনি আছিলে। নেক্সট আমি চাম ট্ৰায়েংগল। এতিয়া আমাৰ আছে ট্ৰায়েংগল। ট্ৰায়েংগল মানে হৈছে ত্ৰিভুজ। এতিয়া ত্ৰিভুজৰ কালি কেনেকৈ ওলাম আৰু পৰিসীমা কেনেকৈ ওলাম। তো ত্ৰিভুজৰ আমি কালি ওলোৱা এটা ফৰ্মুলা আছে, এইটো হৈছে আমাৰ ত্ৰিভুজৰ, এইটো তলৰ যিটো হেৰি আছে আমাৰ বাহু আছে এইটো বেজ বুলি কোৱা হয়। তো এই মাজত যদি আমি এটা ৰেখা আঁকি দিওঁ, এইটো হ'ব ত্ৰিভুজৰ উচ্চতা। এইটো আমাৰ ত্ৰিভুজৰ উচ্চতা নহয়, এই মাজৰ যিটো আমাৰ হেৰি আছে, দুটা পইণ্ট জইন হৈছে, তাৰপৰা যদি আমি তলৰ বেজটোলৈ এটা ৰেখা আমি যদি টানি দিওঁ, এইটো হ'ব আমাৰ উচ্চতা। এতিয়া ত্ৰিভুজৰ এৰিয়া ওলোৱা ফৰ্মুলাটো হৈছে এৰিয়া অফ ট্ৰায়েংগল ইজ ইকুৱেল হাফ পূৰণ বেজ ইনটু হাইট। তো আমি এইটো ফৰ্মুলাত বহাই দিলে হৈ যাব। এই বেছৰ মানটো বহাব লাগিব বি চি, আৰু এই হাইটৰ মানটো সাপোজ ইয়াত আমি ডি বুলি ধৰিলোঁ, এই ডিৰ মানটো আমাৰ বহাই দিলে আমাৰ এৰিয়াটো ওলাই যাব। আৰু যদি আমি পেৰিমিটাৰ ওলাব বিচাৰোঁ, বাউণ্ডেৰীটো যদি ওলাব বিচাৰোঁ, এতিয়া এইটো যদি আমাৰ ট্ৰায়েংগলৰ কেইবাটাও টাইপ আছে। এটা আছে আমাৰ ইকুইলেটাৰেল ট্ৰায়েংগল, ৰাইট এংগল ট্ৰায়েংগল, আইচোচেলিছ ট্ৰায়েংগল, বেলেগ বেলেগ টাইপ আছে। আমাৰ যদি ট্ৰায়েংগলটো ইকুইলেটাৰেল হয়, ইকুইলেটাৰেলত কি হয়, আমাৰ তিনিটা বাহু সমান হয়। সাপোজ এইটো বাহু যদি এ হয়, এইটো এ হ'ব, এইটো এ হ'ব, তিনিটা বাহু সমান হ'ব। যদি ইকুইলেটাৰেল ট্ৰায়েংগল হয় তেতিয়া আমাৰ সেইটোৰ ক্ষেত্ৰত যদি আমি পেৰিমিটাৰ ওলাওঁ তেতিয়া তিনিটা বাহু আমি যোগ কৰি দিলে হ'ব। আৰু ইকুইলেটাৰেল হওক বা যিকোনো ট্ৰায়েংগলে হওক আমি তিনিটা বাহু যোগেই কৰিব লাগিব। এতিয়া যিহেতু ইয়াত তিনিটা বাহু সমান আছে, সেইকাৰণে আমি কি কৰিম, তিনিটা বাহু সমান যোগ কৰি দিলে হৈ গ'ল আমাৰ 3A। এতিয়া যদি আমাৰ তিনিটা বাহু সমান নাই, যদি আমাৰ বেলেগ এটা ট্ৰায়েংগল লওঁ, সাপোজ এইটো হৈছে আমাৰ ৰাইট এংগল ট্ৰায়েংগল। যদি এইটোত সাপোজ ধৰি ল'লোঁ এইটো বাহুৰ মাপটো এ, এইটো ধৰিলোঁ বেলেগ এটা মাপ আছে, এইটো এটা চি বেলেগ এটা মাপ আছে, তেতিয়া আমাৰ এইটোৰ ক্ষেত্ৰত আমাৰ পেৰিমিটাৰটো হ'ব, যিহেতু তিনিটা বাহুৰ মাপ বেলেগ বেলেগ, তো এইটো আমাৰ হ'ব এ বি চি। তিনিটা বাহু আমি যদি যোগ কৰি দিলোঁ তেতিয়া হ'ব আমাৰ এ বি চি। তিনিটা বাহু যোগ কৰি দিলে আমাৰ পেৰিমিটাৰটো ওলাই যাব। তো এইটো আমাৰ ত্ৰিভুজটো লাগিলে তিনিটা বাহু সমান থাকক বা তিনিটা বাহু বেলেগ থাকক বা দুটা বাহু সমান থাকক, এটা বাহু বেলেগ থাকক, আমি পেৰিমিটাৰত কি কৰিব লাগিব, তিনিটা বাহু আমি যোগ কৰি দিলে পেৰিমিটাৰটো ওলাই যাব। আৰু এৰিয়া ওলোৱা ফৰ্মুলাটো এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো ছেমেই হ'ব। এইটোৰ ক্ষেত্ৰত আমি এইটো যিটো হেৰি আছে এইটোক আমি হাইট বুলি ধৰিম আৰু এইটোক বেজ বুলি ধৰিম। তো একে হ'ব ফৰ্মুলাটো, হাফ ইনটু বেজ ইনটু হাইট। তো এইটোৰ ক্ষেত্ৰতো ছেম হ'ব, এইটোৰ ক্ষেত্ৰতো ছেম হ'ব, ফৰ্মুলা ছেমেই থাকিব। খালি পেৰিমিটাৰৰ ক্ষেত্ৰত ছেম থাকিলে আমি 3A ডাইৰেক্ট কৰি দিম, আৰু যদি বেলেগ বেলেগ থাকে আমি তিনিটা বেলেগ বেলেগকৈ যোগ কৰিম। ঠিক আছে, এইখিনি আছিলে ট্ৰায়েংগল। নেক্সট আমি চাম চাৰ্কেল। এতিয়া আমি কৰিম বৃত্ত, চাৰ্কেল। এতিয়া এইটো হৈছে আমাৰ চাৰ্কেল। এই চাৰ্কেলৰ যিটো মধ্যবিন্দু থাকে এইটোক কয় কেন্দ্ৰ, এইটোক আমি অ' বুলি ধৰি ল'লোঁ। এতিয়া মধ্যবিন্দুৰ পৰা চাৰ্কেলৰ যিখিনি বাউণ্ডেৰী আছে,
যেটো বাউন্ডারি আছে বাউন্ডারিটোলৈ যদি আমি এটা ৰেখা এটা টানি দিওঁ এই ৰেখাটোৰ যেটো জোখ হ'ব এই ৰেখাটোক ৰেডিয়াস বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় অসমীয়াত এটো কয় ব্যাসাৰ্ধ আৰু যদি এই মধ্যবিন্দুটোক অন্তৰ্ভুক্ত কৰি মধ্যবিন্দুটোক ধৰি যদি গোটেই এটা মূৰৰ পৰা আৰু এটা মূৰলৈ মই এটা ৰেখা টানো হেতুক কয় আমাৰ ডায়ামিটাৰ ডায়ামিটাৰটো কৈছে অসমীয়াত ব্যাস তো মধ্যবিন্দুটোক যদি ইনক্লুড কৰি এটা মূৰৰ পৰা আৰু এটা মূৰলৈ মই যদি এটা ৰেখা টানো হেতুক কয় ব্যাস ডি ডায়ামিটাৰ তো ডি টো হৈছে আমাৰ ডায়ামিটাৰ আৰু এটো হৈছে অসমীয়াত ব্যাস আৰু r টো হৈছে আমাৰ ৰেডিয়াস যেটোক আমি ব্যাসাৰ্ধ বুলি কওঁ এতিয়া আমাৰ সার্কুলার এরিয়া ওলোৱা ফর্মুলাটো হৈছে আমাৰ এটা বস্তু মন কৰিবলগীয়া এটো চোৱাৰ আগত মই এটা বস্তু কৈ দিও যে এটো যেটো আমাৰ ৰেডিয়াসটো আছে ৰেডিয়াসৰ যেটো মান আছে হেতু আমাৰ এই যেটো ডায়ামিটাৰৰ মান আছে ডায়ামিটাৰৰ মানতকৈ আধা হয় হ্যাঁ ডায়ামিটাৰটো হৈছে গোটেইটো এটা মূৰৰ পৰা আৰু এটা মূৰলৈ গোটেই যদি ৰেখাটো টানো হেতু হৈছে ডায়ামিটাৰ আৰু আধাখিনি হৈছে আমাৰ ৰেডিয়াস তো ৰেডিয়াসটো হৈছে ডায়ামিটাৰৰ আধা আৰু ডায়ামিটাৰটো তেতিয়া হ'ব ৰেডিয়াসৰ ডাবল হ'ব তো ৰেডিয়াসৰ ডাবলটো হৈছে আমাৰ ডায়ামিটাৰ আৰু ডায়ামিটাৰৰ আধাটো হৈছে ৰেডিয়াস তো এতিয়া আমাৰ এটো এৰিয়া ওলোৱা এটা ফৰ্মুলা আছে এটো হৈছে আমাৰ পাই r স্কয়াৰ তো পাইৰ মানটো আমি সকলোৱে জানো 22/7 ধৰিব লাগে এটো এক্স্যাক্টলি 22/7 নহয়গে তথাপি এটো ধৰা হয় আমাৰ তাৰ পিছত এটো আমাৰ যেটো সার্কুলার যেটো পেৰিমিটাৰ এটো সার্কামফারেন্স বুলি কোৱা হয় সার্কামফারেন্স হেতুৰ ফৰ্মুলাটো হৈছে আমাৰ 2 πr তো সার্কুলার এরিয়া ওলাবলৈ হলে আমি কি কৰিব লাগিব পাই r স্কয়ার ফর্মুলাত পাতিব লাগিব আৰু যদি সার্কামফারেন্স বা পেৰিমিটাৰ ওলাব বিচাৰো তেতিয়া আমি 2 πr এটো ফর্মুলা ইউজ কৰিব লাগিব ঠিক আছে নেক্সট আমি চাম তো এতিয়া নেক্সট আমি চাম কিউবত কি হয় আমাৰ 6টা পৃষ্ঠা থাকে যেনেকৈ আমি লুডু গুটিটো দেখা পাও লুডু গুটিত যেনেকৈ 6টা পৃষ্ঠা থাকে কিউবটো সেম তেনেকুৱা হয় তো কিউবত কি হয় আমাৰ 6টা পৃষ্ঠা থাকে 6টা পৃষ্ঠাৰ গোটেইকেইটা পৃষ্ঠাই আমাৰ সমান হয় তো এটো এটা পৃষ্ঠা যদি চাও আমি এই পৃষ্ঠাটো তলৰ পৃষ্ঠাটোৰ লগত সমান হ'ব গোটেইকেইটা পৃষ্ঠা ইকুৱেল হ'ব তো এই পৃষ্ঠাটোৰ এটো সাইডৰ লেন্থটো যদি আমাৰ a হয় হাইটটো a হ'ব আৰু ব্ৰেডটো a হ'ব মানে আমাৰ কি হয় কিউবৰ ক্ষেত্ৰত তিনিটা মানে সাইডৰ যেটো মাপ সমান হয় লেন্থটো সমান হয় লেন্থ যেটো হয় ব্ৰেড হেতুৱে হয় আৰু হাইটটো সেমে হয় তো কিউবৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব কিউবৰ যদি আমি ইয়াত আমি এৰিয়াটো ক্যালকুলেট নকৰো এৰিয়া কেতিয়া ক্যালকুলেট কৰা হয় যেতিয়া আমাৰ 2 ডাইমেনশনাল থাকে যেটো বস্তু হাইট না থাকে হেতুত আমি এৰিয়া ক্যালকুলেশন কৰো কিন্তু যদি হাইট থাকে লেন্থ ব্ৰেড আৰু হাইট তিনটা বস্তু থাকিলে তাত আমি ভলিউমটো ক্যালকুলেট কৰা হয় তো এটোৰ ক্ষেত্ৰত আমাৰ লেন্থ আছে ব্ৰেড আছে আৰু লগতে হাইট আছে আগতে যেটো আমি লিখিছিলো এটো বৰ্গটো এই বৰ্গৰ ক্ষেত্ৰত আমাৰ অকল লেন্থ আৰু ব্ৰেড আছিল অকল লেন্থ আৰু ব্ৰেড থাকিলে আমি কি কৰো এৰিয়া ক্যালকুলেট কৰো আৰু যদি লেন্থ ব্ৰেড লগতে হাইট থাকে তেতিয়া আমি ভলিউম ক্যালকুলেট কৰিব লাগে তো ভলিউম ক্যালকুলেট কৰোতে কি হয় এৰিয়াত যেনেকৈ আগতে আমি দুটা সাইড পূৰণ কৰিছিলো দুটা সাইড পূৰণ কৰোতে আমাৰ কি হৈছিল এৰিয়াটো পাইছিলো এতিয়া এটোৰ ক্ষেত্ৰতো আমি কি কৰিব লাগিব ইয়াত যেহেতু তিনটা সাইড আছে তিনটা সাইড পূৰণ কৰিব লাগিব তিনটা ডাইমেনশন পূৰণ কৰিব লাগিব লেন্থ ব্ৰেড আৰু হাইট তিনটাই পূৰণ কৰিব লাগিব তো তিনটা পূৰণ কৰিলে আমাৰ কি হ'ব a পূৰণ a ইকুৱেল টু হ'ব আমাৰ ভলিউম টু a কিউব তাৰ পিছত আছে আৰু এটা ফৰ্মুলা টোটাল সারফেস এরিয়া মানে যি 6টা পৃষ্ঠা আছে এই 6টা পৃষ্ঠাৰ টোটাল সারফেস এরিয়া মানে 6টা পৃষ্ঠাৰে এরিয়া যদি আমি ক্যালকুলেট কৰো তেতিয়া কিমান হ'ব তো এই পৃষ্ঠাটোৰ যদি অকল এৰিয়াটো ওলাও তেতিয়া আমাৰ কি হ'ব আৰু নেক্সট পৃষ্ঠাটোৰ যদি ওলাও তেতিয়া কি হ'ব যদি গোটেইকেইটা 6টা পৃষ্ঠাৰে এৰিয়া যদি আমি ক্যালকুলেট কৰো তেতিয়া কিমান হ'ব তো এটো ওলোৱা আমাৰ এটা ফৰ্মুলা আছে টোটাল সারফেস এরিয়া এটো হৈছে 6a² তো যেহেতু আমি যদি এটা পৃষ্ঠাৰ যদি এৰিয়া ওলাও তেতিয়া আমি a আৰু a পূৰণ কৰি দিলে হ'ব যদি আমি অকল এটা পৃষ্ঠা লও তেতিয়া এটা সাইড যদি অকল লও সাপোজ এটো তো এটো a আছে ইয়াত এটা পৃষ্ঠা ললে ইয়াত হাইটটো নাহিব তো এটা পৃষ্ঠা ললে এটা পৃষ্ঠাৰ যদি আমি এৰিয়া ক্যালকুলেট কৰো তেতিয়া হ'ব a² তো যেহেতু 6টা পৃষ্ঠা আছে এখানে 6 পূৰণ কৰি দিছে 6a² তো নেক্সট আমি সাম কিউবৰ পিছত আছে আমাৰ কিউবয়েড এতিয়া আমি সাম কিউবয়েডটো হৈছে আমাৰ
কিউবটো আমাৰ অসমীয়াত আছিলে ঘনক আৰু এইটো ঘনক ক্ষেত্ৰ বুলি কয়। এতিয়া আমাৰ কিউবইডটো কি হয় ঘনকতকৈ অকণমান বেলেগ হয়। ঘনকত কি হয় আমাৰ কিউবত কি হয় গোটেইকেইটা ছাইড সমান হয়, গোটেইকেইটা বাহু সমান হয়, গোটেইকেইটা ছাইড সমান হয়, কিন্তু কিউবইডত গোটেইকেইটা সমান নহয়। কিউবইডত কি হয় আমাৰ অকণমান দীঘলীয়া টাইপৰ হয়, মানে ইটাৰ নিচিনা আমি ইটাৰ লগত কম্পেয়াৰ কৰিব পাৰি। তো এই কিউবইডত এইটো পৃষ্ঠা সেইটো পৃষ্ঠাৰ লগত সমান, এই ওপৰৰ পৃষ্ঠাটো তলৰ পৃষ্ঠাটোৰ লগত সমান, আৰু এইটো ছাইডৰ পৃষ্ঠা যিটো আছে এইটো ছাইডৰ পৃষ্ঠাৰ লগত সমান। এতিয়া ইয়াত যদি আমি ভলিউম কেলকুলেট কৰিব বিচাৰোঁ, এই দীঘলীয়াটোক আমি এল লেন্থ বুলি ধৰিলোঁ, তাৰপিছত এইফালে যিটো আছে এইটো আমি ধৰিলোঁ ব্ৰেথ, আৰু ওপৰটো হৈছে আমাৰ হাইট। তো যদি আমি ইয়াত ভলিউম কেলকুলেট কৰিব বিচাৰোঁ, চ' ভলিউম ইকুৱেল টু কি হ'ব, ভলিউম ইকুৱেল টু এল ইনটু বি ইনটু এইচ, কাৰণ ইয়াত তিনিটা আছে, হাইট আছে, তিনিটা কেলকুলেট কৰিলে আমি ভলিউম বুলি লিখোঁ। তো ভলিউম ইজ ইকুৱেল টু এল ইনটু বি ইনটু এইচ। তাৰপিছত হ'ব টোটেল ছাৰ্ফেচ এৰিয়া। টোটেল ছাৰ্ফেচ আমাৰ কেইটা আছে, 6টা, আগৰটোৰ নিচিনা 6টাই আছে। তো গোটেইকেইটাৰ এৰিয়া যদি আমি কেলকুলেট কৰোঁ, এইটো ছাৰ্ফেচৰ এৰিয়া যদি আমি কেলকুলেট কৰোঁ, কি কৰিম, যদি আমি চাওঁ এই ছাৰ্ফেচটো, তো এইটো এটা আমি দেখা পাম যে আয়তীয় আকৃতিত আছে এইটো। তো আয়তীয় আকৃতিত হ'লে কি হ'ব, এইফালে আছে আমাৰ এল আৰু এইফালে এইটো আছে বি। তো আমি এইটো কি হ'ব, এল আৰু বি পূৰণ কৰি দিলে হ'ব। তো আমাৰ টোটেল ছাৰ্ফেচ এৰিয়াৰ এটা যদি আমি পৃষ্ঠাৰ এৰিয়া উলিয়াওঁ তেতিয়া হ'ব এল আৰু বি, ঠিক আছে। আৰু পিছৰ যিটো এৰিয়া আমাৰ পৃষ্ঠা আছে সেইটো এল ইনটু বিয়ে হ'ব, ঠিক আছে। এনেকৈ দুটা পৃষ্ঠা হ'ব। তাৰপিছত আকৌ তলৰ পৃষ্ঠাটো যদি আমি কেলকুলেট কৰোঁ, তেতিয়া আমি তলৰ পৃষ্ঠাৰ কাৰণে এনেকৈ দুটা হেৰি পাম। তাৰপিছত আকৌ যদি এনেকৈ ছাইডৰ পৃষ্ঠা দুটাও কম্পেয়াৰ কৰোঁ, তেতিয়া ছাইডৰ পৃষ্ঠাৰ কাৰণেও এক্সট্ৰাকৈ আমি কালি পাম। তো গোটেইকেইটা যদি আমি এৰিয়া যোগ কৰি দিওঁ, গোটেইকেইটা এৰিয়া যোগ কৰি দিলে আমাৰ ফৰ্মুলাটো এইটো ওলাব। তো এইটো গোটেইখিনি কৰি মই নেদেখুৱাওঁ, জাষ্ট ফৰ্মুলাটো আমি মনত ৰাখিলেই হ'ল যে টোটেল ছাৰ্ফেচ এৰিয়া ওলোৱা ফৰ্মুলাটো হৈছে আমাৰ এইটো। তো এইটো পৃষ্ঠাৰ এৰিয়া আৰু সেইটো পৃষ্ঠাৰ এৰিয়া সেম হ'ব, সেইকাৰণে মই এইটো কৰি দেখুৱালোঁ সেম। আকৌ এইটো পৃষ্ঠাৰ এৰিয়া যদি ওলাওঁ, এইটো পৃষ্ঠাৰ এৰিয়া যদি ওলাওঁ, তেতিয়া আমাৰ সেই দুটাও সেম হ'ব, এইকেইটা যোগ কৰি দিব লাগিব। পিছত ওপৰটো আৰু তলৰটো সেম হ'ব, তো এইকেইটা গোটেইকেইটা যোগ কৰি দিলে আমাৰ কি ওলাই যাব, টোটেল ছাৰ্ফেচ এৰিয়া ওলাই যাব। তো আমাৰ এইখিনিয়ে আছিলে আমাৰ যিখিনি ইম্পৰ্টেণ্ট, আমাৰ মেনচুৰেশ্যনত যিখিনি আমাৰ কম্পিটিটিভ এক্সামত কুৱেশ্যনবিলাক আহে, এইখিনিৰ পৰাই মানে বেছিভাগ কুৱেশ্যন অহা দেখা পাওঁ আমি। তো এইখিনি যদি আমি ভালকৈ কৰিব পাৰোঁ, তেতিয়া আমাৰ কি হ'ব, এইখিনি কৰিব পাৰিলে আমাৰ কুৱেশ্যনবিলাক কমন পৰি যায় জেনেৰেলি। তো এইখিনিৰ ওপৰত আমি এতিয়া কেইটামান কুৱেশ্যন কৰিম। তো এই গোটেইখিনি আপোনালোকে সকলোৱে প্ৰেক্টিছ কৰিব, ফৰ্মুলাখিনি মনত ৰাখিব, মনত ৰাখিলেহে আমি কুৱেশ্যনখিনি ভালকৈ কৰিব পাৰিম। তো নেক্সট ক্লাছত আমি কুৱেশ্যনখিনি আৰম্ভ কৰিম। তো আজি ক্লাছ ইয়াতে সমাপ্ত হ'ল। থেংক ইউ ভেৰি মাছ।